নমস্কাৰ, দিগন্ত পিগ ফাৰ্মলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এজনী জগিলে ৰাতিপুৱা 4টামান বজাৰ পৰা জগিছে। জগি আপোনাৰ 9টামান বজাত আজৰি হৈছোঁগৈ। এই পোৱালি 14টা দিছিলে। মাইকী পোৱালি দুটা আপোনাৰ নাবাছিলে, দিয়া দেৰি হ'ল। সেইটো কাৰণে মাইকী পোৱালিজনী নাবাছিলে। অকণমান বেছি দেৰি হৈ গ'লে, টাইমত পাৰ হৈ গ'লে পোৱালি সেই ভিতৰতে মৰি যায়। দুটা পোৱালি বেয়া হ'ল, বৰ ধুনীয়া মাইকী পোৱালি দুটা বেয়া হ'ল। এইখিনি পোৱালি ইয়াত এটা 12টা আছে। ছেকেণ্ড টাইমত 14টা পোৱালি দিছিলে তাই। কেনেকুৱা লাগিছে পোৱালিকেইটা দেখি, চাইজবিলাক কমেণ্ট কৰি জনাব। এজনী মাকজনী হয় পিয়'ৰ ডিউৰক। মাইকী 5জনীমান আছে নেকি, মতা বাকীকেইটা। কাৰোবাক যদি ডিউৰক লাগে, এইখিনি ডিচেম্বৰত হ'ব ৰেডি। তেতিয়া যোগাযোগ কৰি যাব, আপুনি ডিচেম্বৰত পাই যাব। তেতিয়া মতা লাগিলে মতা পাব, মাইকী লাগিলে মাইকী পাই যাব। পোৱালিখিনি ধুনীয়া আছে। আৰু জগিবলৈ আছে দুজনী। এই দুজনীয়ে কি ওলায় আৰু। তো কালাৰকেইটাও ধুনীয়া হয়। ৰ'দ পৰিছে, ৰ'দটো বহুত কাঢ়া হয়। ফেন লগাই দিব লাগিব, ইমান টেনশ্যন নাই। আৰু ৰুমবিলাক শুকানকৈ থাকিলে ভাল। পোৱালিবিলাক তেতিয়া হাগনি হোৱাটো চান্সটো নাথাকে। যিমান শুকানকৈ ৰাখিব সিমানেই ভাল। মিনিমাম 3 দিনমান কিছুমানে ৰাখে। এতিয়া ৰ'দ দিলে আপোনাৰ 2 দিনৰ পিছত পানী মাৰি ৰুমটো চফা কৰি দিলেও প্ৰব্লেম নাথাকে। খালি লগে লগে ৰুমটো কেতিয়াও পানী মাৰিব নালাগে। নতুন ফাৰ্মাৰ হ'লে চবেই নাজানেতো। আপোনাৰ সেই পোৱালিবিলাক কিছুমান হাগনি হৈ যায়। সেইকাৰণে প্ৰায় 2-3 দিনৰ মাৰিব। বৰষুণ দিলেতো আপুনি পানী নামাৰিবই কেতিয়াও। আৰু এনেকৈ ৰ'দ দিলে শুকানকৈ ৰাখাকৈ বস্তাই যদি মচি দিয়ে তেতিয়া হৈ যাব, ইমান প্ৰব্লেম নাথাকে। শুকান বস্তাই মচি দিব লাগিব। কেনেকুৱা দেখিছে পোৱালিবিলাক কমেণ্ট এটা কৰি জনাব। এতিয়া মই সিহঁতক দাঁত কটাই নাই, দাঁত কাটিম। দাঁত কাটি নেগুৰটো বান্ধি দিম, ৰ'ব। আজিয়ে কাটিলে বেছি ভাল হয়, দাঁতবিলাক অলপ কোমল হৈ থাকে। 3 দিনৰ পিছত কাটিলে অলপ দাঁতবিলাক টান হৈ যায়গৈ। পৰাপক্ষত আপোনাৰ প্ৰথমদিনীয়া কাটিব লাগে। সেইকাৰণে মই প্ৰথমদিনীয়া কাটোঁ দাঁত। এতিয়া দাঁত কাটিম আৰু ৰ'ব বান্ধিম। বছ 4 দিনৰ দিনাখনি আইৰণ মাৰিম, 5 নম্বৰ দিনাখনি ভিটামিন মাৰিম। তাৰপিছত আৰু দৰকাৰ নাই, আৰু 14 নম্বৰ দিনাখনি আহি যাব। ঠিক আছে, থেংক ইউ।